Hello everyone, welcome to my mini blog. এইফালে মই এটা বাটিত কেঁচা আম এটা লৈ লৈছোঁ, ভালকৈ গুচাই ল'লোঁ বাকলি, তাৰপিছত ৰুকি ল'ম। এতিয়া গৰম দিনত খাই খুব ভাল লাগে। তাতে দিম অলপ নিমখ আৰু মই জলকীয়াটো দিবলৈ পাহৰি গ'লোঁ, পাছত দি খালোঁ বাৰু। আপোনালোকেও দি খাব কিমানটো জ্বলা খায়। এনেকৈ কোনে কোনে খায় বাৰু কমেণ্টত ক'বচোন, কি মজা লাগিল খাই। আৰু আনটো ফালে মই এয়া মচন্দৰী, তাৰপিছত এই পানীত মই এতিয়া বইল কৰি ল'ম। বইল মানে জাষ্ট 5 মিনিটমান কৰিব। এই তেনেকৈ পিটিকি খাই খুব ভাল লাগে, পেটৰ কাৰণে বহুত ভাল হয়। এইফালে মই অলপ নিমখ দি দিলোঁ। এতিয়া ঢাকি মেলি 5 মিনিটৰ কাৰণে দিম। আৰু এইফালে এয়া হৈ গ'ল। এতিয়া পানীখিনি ভালদৰে চেপি মেলি বাতি এটাত কেঁচা পিঁয়াজ অকণমান কাটিম, তাতে দিম জলকীয়া আৰু কেঁচা তেল, কিমানটি পাৰে আৰু যিমানটি আপোনালোকে জলকীয়া খায় সিমানটি জলকীয়া দিবও পাৰে বা নিদিবও পাৰে। তাৰপিছত ধনিয়া দিব মন আছে ধনিয়াও দিব পাৰে, মই দিয়া নাই। জাষ্ট মই পিঁয়াজ আৰু কেঁচা তেল আৰু নিমখ দি